নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহটোত ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। এওঁলোকে লাভ কৰিবলগীয়া ফলাফলৰ বৰ্ণন এনেধৰণৰ। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে অধিক আধ্যাত্মিক হ'ব। আপোনাৰ ঘৰত পূজাৰ অনুষ্ঠানৰ আয়োজন হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল, যাৰ বাবে পৰিয়ালৰ পৰিৱেশ ধৰ্মীয় হৈ থাকিব। আপোনাৰ পৰিয়ালৰ সকলো ব্যক্তি আপোনাৰ প্ৰতি অধিক আকৰ্ষিত হ'ব, যাৰ বাবে আপোনাৰ সুনাম বৃদ্ধি পাব। এই সময়ছোৱাত বাহিৰত আপোনাৰ ঘৰৰ লগত জড়িত কোনো কথা কোৱাৰ পৰা বিৰত থাকিব আৰু মাক দেউতাকৰ বিশেষ যত্ন লওক। আপোনাৰ ঘনিষ্ঠ কোনোবাই পাৰিবাৰিক বিষয়ত সুবিধা লৈ আপোনালোকৰ মাজত শত্ৰুতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ব্যৱসায় কৰে তেন্তে এই মাহত আপুনি কিছুমান নতুন চুক্তি পাব পাৰে, কিন্তু অৱহেলাৰ বাবে সেইবোৰ আপোনাৰ হাতৰ পৰা ওলাই যাব। বজাৰত কাৰোবাৰ লগত আপোনাৰ শত্ৰুতা থাকিব পাৰে, যিয়ে নতুন শত্ৰু সৃষ্টি কৰিব। এই সময়ত আপুনি কথা বতৰাত নিয়ন্ত্ৰণ বজাই ৰাখক আৰু অপ্ৰয়োজনীয় কাজিয়াত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। যদি আপুনি যিকোনো ক্ষেত্ৰতে নতুন চাকৰি পাইছে তেন্তে এই মাহত আপোনাৰ বাবে খুবেই ভাল লক্ষণ আছে। আপোনাৰ কৰ্মক্ষেত্ৰত কাৰোবাৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব, যিয়ে অগ্ৰগতিৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰিব। চৰকাৰী বিষয়াসকলে এই মাহত নিজৰ বাবে নতুন কিবা এটা কৰাৰ কথা ভাবিব পাৰে, কিন্তু কোনো এটা বিষয়ক লৈ তেওঁলোকৰ ঊৰ্ধ্বতৰ বিষয়াৰ সৈতে মতানৈক্য হ'ব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই ভাল হ'ব। পৰীক্ষাত সফলতা লাভ কৰিব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে মাহৰ আৰম্ভণিতে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম অনুভৱ কৰিব আৰু অন্যান্য বিষয়ৰ প্ৰতি আকৰ্ষিত হ'ব। মাহৰ শেষলৈকে তেওঁলোকৰ সহপাঠীৰ লগতো বিশেষভাৱে কাজিয়া হোৱাৰ সম্ভাৱনা দেখা গৈছে। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে আপুনি অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু আপুনিও আপোনাৰ পঢ়া শুনাৰ ধৰণ সলনি কৰিব লাগিব। এই সময়ত শিক্ষকৰ লগত নিশ্চয় যোগাযোগ ৰাখিও অতি শুভ ফল লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। মাহৰ আৰম্ভণিতে কোনোবা এটা বিষয়ক লৈ আপোনাৰ প্ৰেমিকৰ লগত মতানৈক্য হ'ব পাৰে, কিন্তু লাহে লাহে ইয়াৰ সমাধান হ'ব। আপোনাৰ সংগীয়ে আপোনাৰ পৰা কিবা এটা আশা কৰিব, গতিকে তেওঁলোকৰ লগত মুকলিকৈ কথা পাতক। বিবাহিত লোকসকলে কোনো বিষয়ৰ সন্দৰ্ভত নিজৰ সংগীৰ প্ৰতি অনাস্থা অনুভৱ কৰিব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে, যিসকল পুৰুষ নিজৰ জীৱনটোক লৈ দুখ অনুভৱ কৰিব আৰু কিবা এটা কথাত অস্বস্তিত পৰিব পাৰে। এনে পৰিস্থিতিত নিজৰ চিন্তাবোৰ নিয়ন্ত্ৰণ ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। ডায়েবেটিছ আৰু শ্বাস প্ৰশ্বাসজনিত ৰোগীসকলে নিজৰ বিশেষ যত্ন লোৱা উচিত, কাৰণ মাহৰ মাজভাগত কিবা এটা কাৰণত আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। যদি আপোনাৰ বয়স 40 বছৰৰ অধিক হৈছে তেন্তে মাহৰ তৃতীয় সপ্তাহত আঁঠুৰ বিষৰ সমস্যাই আপোনাক আমনি কৰিব। এনে পৰিস্থিতিত চিকিৎসকৰ সৈতে যোগাযোগত থাকিব আৰু সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰিব লাগিব। এই মাহত আপুনি মানসিক চাপত ভুগিবলগীয়া হ'ব পাৰে আৰু কিবা এটা বা আন এটা কথাই আপোনাক আমনি কৰিব পাৰে।
ইয়াৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে কমেও আধা ঘণ্টা যোগাসন কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত আকাশী নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল তুলা ৰাশি ব্যক্তিসকলৰ এই ছেপ্টেম্বৰ মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। পুনৰ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।